Hello everyone, welcome back to Basic Math YouTube channel. ইয়াত মই ভাৰ্বেল ৰিজনিং যিবোৰ কম্পিটিটিভ এক্সামৰ কিছুমান কুৱেশ্যন আহে আমাক 5ৰ পৰা 10টালৈকে যিবোৰ প্ৰশ্ন আহিব নাম্বাৰ এনালজিৰ পৰা যিবোৰ মোষ্ট ভেৰি ইম্পৰ্টেণ্ট বহুত ষ্টুডেণ্ট আমাৰ এক্সামত গৈ এইবিলাক ভুল কৰে ভালকৈ কাৰেক্ট এনচাৰটো উলিয়াব নোৱাৰে সেইকাৰণে মই এই ভিডিঅ'টো আনিছোঁ তোমালোকৰ যাতে উপকৃত হ'ব পৰা ভিডিঅ'টো চাই তাৰ কাৰণে মই আনিছোঁ তোমালোকক হেল্প কৰাটোৱেই মোৰ মুখ্য উদ্দেশ্য ঠিক আছে তোমালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এণ্ড শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকলে বেছি বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে অল বুটনটোত ক্লিক কৰি নটিফিকেশ্যনটো ক্লিক কৰি দিবা যাতে ভিডিঅ' দিয়াৰ লগে লগে কনফাৰ্মেশ্যন তোমালোকৰ তাত গৈ মোবাইলত পাই যাবা ঠিক আছে তো ইয়াৰ কুৱেশ্যন হে চুজ দ্য বেষ্ট অল্টাৰনেটিভছ ঠিক আছে 26:5 और ये दिया है तो हमारा यहाँ पहले देखना होगा कि ये जो नंबर फर्स्ट से सेकेंड कैसे आएगा ये नंबर फर्स्ट से सेकेंड कैसे आएगा ये इसको इनका हम सीरीज और इनका पैटर्न कैसे आ गया ये हमको पहले ढूंढना होगा ठीक है মানে এই প্ৰথমটো চাব লাগিব প্ৰথমৰ পৰা দ্বিতীয় নম্বৰটো কেনেকৈ আহিছে ফাৰ্ষ্ট নম্বৰৰ পৰা ছেকেণ্ড নম্বৰটো কেনেকৈ আহিছে এইটো আমাক চাব লাগিব মানে বিভিন্ন ধৰণে আমাক চাব লাগিব বিভিন্ন ওপৰত চাব লাগিব যে কোনটোত আমাৰ এইটো মিলি গৈছে কোনটো নিয়মত আমাৰ এইটো মিলি গৈছে তেনেকৈ আমাক চাব লাগিব প্ৰথমতে ঠিক আছে তেনেহ'লে প্ৰথমতে এইটো তোমালোকে ধৰি ল'বা কেনেকৈ হৈছে চোৱা ইয়াত 26ৰ পৰা 5 দিছে আমি যদি 26ক স্কুৱেৰ কৰোঁ তেনেহ'লে নহ'ব 5ৰ স্কুৱেৰো নহয় 25 হয় তাৰপিছত আমি যদি প্লাছ কৰোঁ তথাপিও নহয় তেনেহ'লে ভাবি এটা চিন্তা কৰা তোমালোকে আমি যদি 5 এইটো স্কুৱেৰ কৰি প্লাছ 1 কৰোঁ তেনেহ'লে এইটো হৈ যায় তেনেহ'লে তোমাৰ নেক্সটটোত চাবা নেক্সটটোতো মিলে নে নাই নেক্সটটোত চাবা তেনেহ'লে 5 দিছে তো তেনেহ'লে এইটো কি অপশ্যন থাকিলে আমাৰ এইটো মিলিব অপশ্যনবিলাক মই লিখা নাই কিন্তু আমি অপশ্যনবিলাক এইকাৰণে লিখা নাই অপশ্যনটো তোমালোকৰ এক্সামত থাকিবই অপশ্যন থাকিলে বেছি ইজিয়ে হ'ব সেইকাৰণে তোমালোকে যদি এইটো পাৱা বুজি পোৱা তেনেহ'লে অপশ্যন থাকিলে আকৌ বেছি ইজি হ'ব আৰু ইজিলি পাই যাবা তা আমি যেহেতু এইটো 5 কৰিছোঁ তেনেহ'লে আমাৰ 65 আছে তো 65ৰ 1 মাইনাছ প্ৰথমতে কৰি দিবা 1 মাইনাছ কৰি দিলে 64 64ৰ স্কুৱেৰ কিমান 8 তেনেহ'লে আমাৰ 8 হ'ব ঠিক আছে মই এইটো কৰি চাওঁ দেখা যেহেতু 26 আৰু 5 আছে গতিকে আমি কি কৰিম ইয়াৰ পৰা এইটো চাওঁ আমি 5 স্কুৱেৰটো আমি কৰি ল'ম 5 স্কুৱেৰ মানে কিমান 25 আৰু লগত আমি প্লাছ 1 কৰোঁ তেনেহ'লে আমাৰ হ'ব 26 তেতিয়া আমি 64 আছে 65 আছে তো আমি প্ৰথমতে 65ৰ পৰা 1টো মাইনাছ কৰিলে কিমান হ'ব 64 64 মানে 8 স্কুৱেৰ তাৰমানে আমাৰ নাম্বাৰটো হ'বগৈ 8 তাৰমানে এইটো নাম্বাৰ হ'ল 8 অৰ্থাৎ ইয়াৰ ট্ৰিকটো আমাৰ দিছে এক্স স্কুৱেৰ প্লাছ 1 ইজ টু এক্স মানে আমাৰ ইয়াৰ যিটো ট্ৰিক হৈছে এই ট্ৰিকটো হ'ল এক্স স্কুৱেৰ প্লাছ 1 ইকুৱেল টু এক্স এইটো হ'ল আমাৰ পেটাৰ্ণ ঠিক আছে তেনেকৈ আমাৰ প্ৰতিটো অংকৰে আমাৰ পেটাৰ্ণবিলাক আগত উলিয়াই ল'ব লাগিব তাৰপিছত আমি এনচাৰটো ল'ম তেনেহ'লে এইটো এনচাৰ হ'ব 8 অ'কে ক্লিয়াৰ বুজি পাইছে ষ্টুডেণ্ট থেংক ইউ তো বি নম্বৰ অ'কে এই নম্বৰৰ অপশ্যনটো নহ'লে ঠিকছে তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজি পাইছা এতিয়া বি নম্বৰটো চোৱা বি নম্বৰটো কি দিছে 7:56 9:7 আমাৰ এই ঠাইটো উলিয়াব দিছে 7ৰ পৰা 56 ইয়াতো আমাৰ ফাৰ্ষ্ট ট্ৰিকটো চাব লাগিব যে কোনটো পেটাৰ্ণত আমাক এইটো দিছে ঠিক আছে আমি যাওঁ যে যেনেকৈ 7ৰ পৰা 56 দেখা গৈ আছে যে 7 8 যা 56 হয় নে নহয় তাৰমানে এই যিটো নাম্বাৰ সেই নাম্বাৰৰ লগত ইয়াক প্লাছ 1 মোৰ কৰি আকৌ এইটোৰে ইনটু কৰা হৈছে তেনে সেইটো ট্ৰিকেই হ'ব নিশ্চয় ভাবিছে তেনে আমি এইটো ট্ৰিকত আমি এইটো কৰিম তেনে 56 হয় না 7 to 7 plus 1 यानी 7 into 8 56 दिया है ठीक है ना तो अभी 9 है तो 9 into 9 plus 1 तो 9 into 10 ये तो 90 तो हमारा आंसर होगा 90 ठीक है बेसी समय ना लगे 1 মিনিট 15-20 সেকেন্ডৰ ভিতৰত তোমালোকে এইটো কৰিব পাৰিবা ঠিক আছে তেনেহ'লে আমাৰ ইয়াত যিটো ট্ৰিক সেই ট্ৰিকটো আমাৰ ইয়াত হৈছে আমাৰ ইয়াত ট্ৰিকটো হ'ব মানে পেটাৰ্ণটো হ'ব x into x plus 1 এইটো পেটাৰ্ণত হৈছে ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া চি নম্বৰ অপশ্যনটো চোৱা চি নম্বৰ কুৱেশ্যনটো চোৱা চি নম্বৰটো কেনেকৈ দিছে 14:9
26/2 ठीक है। ये दिया है ना, तो सो ये कैसे आएगा, ये देखो जो 14 है वो 2, तो 2 क्या दिया है देखो, अगर 9 14 से 9 तो नहीं आएगा ना, 9 से तो 14 आएगा, इधर से देखना होगा, ठीक है। कभी कभी फर्स्ट से सेकेंड आएगा और कभी कभी सेकेंड से फर्स्ट आएगा, ये देखना पड़ेगा, ठीक है। और द्वितीयটোर प्रथमটো केनेকুৱা আছে এইটো চাবা। তো এতিয়া আমি চোৱা দ্বিতীয়টোক যদি আমি 9 × 2 কৰোঁ, 9 × 2 কৰোঁ, 9 × 2 মানে কিমান 18, হলে 18ৰ পৰা যদি আমি -4 কৰোঁ তেনেহ'লে আমাৰ কি হৈ যায় 14 হৈ যায়, হয় না নহয়। তাৰমানে আমাৰ ইয়াত পেটাৰ্ণটো হৈছে 9 × 2 -10, ডেট মিনছ পেটাৰ্ণটো হৈ আছে আমাৰ যেটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ পেটাৰ্ণটো হৈছে 2x - 4, এইটো হৈছে। তেনেহ'লে আমাৰ এইটো কি হ'ব, যেহেতু 26 আছে, তা 20 কি নাম্বাৰ আমাৰ এইটো কৰিলে আমাৰ এইটো হৈ যায়। প্ৰথমতে 4টো তোমালোকে কৰা, এতিয়া কেনেকৈ কৰিবা, যেহেতু আমাৰ 26 আছে, 26ৰ পৰা নিশ্চয় আমাৰ আগত প্ৰথমতে কি কৰিব, 2x - 4 কৰিব লাগিব, হয় না নহয়। তেনেহ'লে 2xৰ লগত আমি 4টোৰ আগত আমি প্লাছ কৰিম, প্লাছ কৰিলে কিমান হ'ব 30। এতিয়া 30ক আমি কিহেৰে কি কৰিম, 2ৰে ডিভাইড কৰিম, 30ক 2ৰে ডিভাইড কৰিম, তেনেহ'লে কিমান হ'ব এনচাৰ 15। তাৰমানে আমালোকৰ এনচাৰ হ'ব 15। এতিয়া অপশ্যনটো হ'ব 15, কাৰণ 15 হ'লে আমাৰ 15ৰ ডাবল গ'লে 30, 30ৰ পৰা -4 গ'লে 26, তেনেহ'লে আমাৰ অপশ্যন হ'ব 15। ইয়াতে এনচাৰটো হ'ব 15, বুজি পাইছা, ঠিক আছে, ঠিক আছে। এতিয়া নেক্সট এইটো চাবা, নেক্সট এইটো চাবা, কুৱেশ্যন নম্বৰ ডি 42:56, जो তাৰপিছত এইটো 110 এইটো বুলি বুজিছে। এইটো আমাৰ কোন নিয়মত হৈছে এইটো আমাক চাব লাগিব। এইটো দেখা গৈ আছে যে 42:50, 42:50 মানে কি আমি দেখা পাই আছোঁ এইটো আৰু এইটো দুয়োটাই আছে। ইয়াত দেখা গৈ আছে যে ইয়াত যদি আমি 7 স্কোয়াৰ কৰোঁ, 7ৰ স্কোয়াৰ কৰি 7টো মাইনাছ কৰোঁ তেনেহ'লে এইটো হয়, আৰু এইটো 7:8, তাৰমানে এইটো 42 যে আহিছে না, এই 42ক আমাৰ পেটাৰ্ণত আছে 7 স্কোয়াৰ - 7, তেনেহ'লে 7 আছে কিমান 49 - 4, 49 - 7 তাৰমানে 42। তেনেহ'লে 7ৰ পিছত কি থাকে আমাৰ 56, 56টো 8 দি হৈছে, 8 স্কোয়াৰ - 8, 8 স্কোয়াৰ 8 মানে কিমান 64 - 8, 64 - 8 মানে কিমান হ'ব 56, 110 110, ठीक है। अभी 56 तो हो गया, 80 स्क्वायर -8 ऐसे होगा। अभी 110 का पहले दिया तो ये पहले ये भी इतना होगा, सो 110 ये कभी कभी उल्टा देता है, हाँ उल्टा देता है, अर्थात लास्टर तो आगे आगे तो लास्टर दें। गति के हमें जी 7 करूँ ये हमें 9 और 10 सीरियली যাব है ना। तो 9 टू करिले आमार 9 स्क्वायर - 9 করলে তো এটা না হয়, এটা নিশ্চয় 10 স্কয়ার - 10 করব, 10 স্কয়ার প্লাস 10, 10 স্কয়ার প্লাস 10 করব দিব না। সো তোমালোকে এইটো কেনেকৈ হ'ব, এইটো 65 হয়ে যাব নিশ্চয়, কারণ এইটো আমার হয়ে যাব 11 12, ঠিক আছে। 11 স্কয়ার -11 করে যদি আমি করব তাহলে 11 করব, 11 স্কয়ার করব, এইটো 7 8 আছে তো তেনেকৈ 9 10 হলে নিমিলিব। তো আমার এইটো কোনটোত মিলে সেইটো আমার চাব লাগিব, আর এইটো আমার মিলে 11 স্কয়ার, 11 স্কয়ার -11 যদি আমি করি তাহলে কিমান হ'ব 121 - 11, তার মানে 1110 হয়ে যায়। তাহলে 7 এর পিছত 8 দিছে, গতিকে 11 এর পিছত নিশ্চয় 12 হবে, গতিকে আমি কৰি চাওঁ 12 স্কয়ার - 20, therefore so 12 স্কয়ার -12 করলে কি হবে 144 - 12, that means 4/2 132, আমার অ্যান্সারটা আমার হয়ে যাব 130। ওকে, মোৰ সাথে সকল নিশ্চয় বুজি পাইছে। তোমালোকে এনেকৈ পেটাৰ্ণবিলাক নাম্বাৰ এনালজি যিবিলাক কুৱেশ্যন আহে এইবিলাক তোমালোকে এনেকৈ কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। কিবা ডাউট থাকিলে তোমালোকে স্ক্ৰীনত কমেণ্ট কৰিবা, আৰু মই আকৌ ভিডিঅ'টো ভালকৈ বুজাই দিম, ঠিক আছে। তো নেক্সট কুৱেশ্যন নম্বৰ ইটো চোৱাকৈ দিছে 68 to 130। মই বিভিন্ন ধৰণৰ আনিছোঁ, হা বিভিন্ন ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আনিছোঁ, তোমালোকে কল্পনা কৰে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট একদম 68 to 130 যদি আমাৰ ইয়াত দিয়ে তেতিয়া আমি কেনেকৈ 68 to 130
তুমি এইটো চাবা এইটো তোমাৰ কি হৈছে এইটো দেখা হৈ আছে 68 20 এইটো আমাৰ দেখা গৈছে 68 মানে 64ৰ নিশ্চয় এটা কি আছে গতিকে আমি দেখা গৈছোঁ এইটো আমি যদি কৰোঁ 4 5 কৰোঁ বা 4 64 কিউব কৰোঁ 4 কিউব প্লাছ 4 কৰোঁ তেনেহ'লে 4 কিউব প্লাছ 4 মানে কিমান 64 প্লাছ 4 মানে 68 হৈ যায় এইটো হৈ যায় তেনেহ'লে পিছতটো 132 5ৰ হয় না নাই আমি চাওঁ 5 কিউব প্লাছ 5 কৰোঁ 5 কিউব প্লাছ 5 কৰিলে কিমান হয় 125 প্লাছ 5 হ'লে 130 এইটো হৈ যায় তেনেহ'লে যিহেতু 4 5 আছে তেনেহ'লে এইটো 6 আৰু 7 হ'ব তেনে 350টো আছে 3502 প্ৰথম কৰিছোঁ 3502 7টো কৰা হ'ব 7 কিউব প্লাছ 7 কিউব কিমান 7 কিউব হৈছে আমাৰ 343 প্লাছ 7 মানে 350 একে ক্লিয়াৰ কাৰেক্ট হয় তেনেহ'লে আমাৰ যিটো অপশ্যন দিছে এই অপশ্যনটো হ'ব নিশ্চয় 6 স্কোয়াৰ হয় না নহয় এতিয়া আমি এইটো কৰিম 6 কিউব প্লাছ 6 তাৰমানে 6 কিউব যিহেতু 4 5 7 আছে গতিকে ইয়াৰ আগতো 6 হ'ব 6 কিউব মানে প্লাছ 6 তেনেহ'লে এইটো হ'ব 222 আমাৰ এনচাৰটো হ'ব 222 ঠিক আছে আমাৰ যিটো কাৰেক্ট অপশ্যন এইটো হ'ব 222 তোমালোকৰ অপশ্যনবিলাক দিয়াই থাকিব তোমালোকক অলপ মানে নিশ্চয় কৰিব পাৰিব ঠিক আছে এতিয়া নেক্সট নেক্সট কি হৈছে এইটো নম্বৰৰ পৰা এইটো নম্বৰ চোৱা নিশ্চয় আমি এইটো যদি আমি 100ৰে ইনটু কৰোঁ তেনেহ'লে এইটো আহি যায় এইটো আমি এইটো ইয়াৰ পৰা এইটো আহিছে 100 ইয়াৰ পৰা এইটো যদি আমি 100 দি আমি ইনটু কৰোঁ তেনেহ'লে আমাৰ বস্তুটো আহি যায় অপশ্যনটো আহি যায় চোৱা 100 ইনটু 0.16 ইয়াৰ লগত যদি আমি 100 ইনটু কৰোঁ তেনেহ'লে আমাৰ এইটো আহি যায় 1600 তেনেহ'লে এইটো আমাৰ 1 2 3 4 ডিজিট 1 2 3 4 গতিকে আমাৰ ইয়াত আহিব 0.0 এইটো 0 কাটা গ'ল গতিকে 0.16 100 ইনটু কৰিলে আহি যায় গতিকে আমাৰ এইটোৰ লগত 100টি ইয়াৰ নাম্বাৰটো 100ৰ লগত ডিভাইড কৰিলে এইটো আহিব গতিকে এইটো নম্বৰক আমি 100ৰে ডিভাইড কৰিম তেনেহ'লে আমি এইটো পাম হয় নে নহয় তেতিয়া 1.02 ডিভাইড 100 হ'ব তেতিয়া 100টো আমি যদি ডিভাইড কৰোঁ 1.02 100 ডেট মিনছ কি হ'ব আমাৰ 102 তলত হ'ব 100 ইনটু 100 কাৰণ ইয়াত 2 ডিজিট আছে তেনেহ'লে টোটেল 1 2 3 4 4টা ডিজিট হ'ব লাগিব 102 টোটেল আমাৰ কিমান হ'ব লাগিব 100 নহয় 1 2 2 যি আছে ইয়াৰ কাৰণে আমাৰ 100 টোটেল 4টা কি হ'ব লাগিব ডিজিট হ'ব লাগিব হয় ন 1 2 3 আৰু এটা আমাৰ 0 হ'ব 0.0 তাৰমানে আমাৰ এনচাৰটো হ'ব এইটো 0.0102 ঠিক আছে ক্লিয়াৰ 1 2 3 আৰু এটা আমাৰ 0 হ'ব 0.0 তাৰমানে আমাৰ এনচাৰটো হ'ব এইটো 0.0102 ঠিক আছে ক্লিয়াৰ নেক্সট এবাৰ এইটো চোৱা 182 এইটো অপশ্যন দিছে মানে বিভিন্ন ধৰণৰ মই ওলাইছোঁ ইয়াতো দিলে কেনেকৈ উলিয়াবা ইয়াতো দিলে কেনেকৈ কৰোঁ ঠিক একেই ঠিক আছে চোৱা এইটো চোৱা 182 কেনেকৈ আহিছে 182টো আমাৰ আহিব এইটো আহিছে আমাৰ দেখা গৈছে যে 182 এইটো প্ৰথমতে তোমালোকে যিহেতু এইটো উলিয়াব দিছে এইটো নাপাবা তোমালোকে ইয়াৰ পৰা চাব লাগিব আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এইটো কেনেকৈ আহিছে চোৱা এই প্ৰথমতে এইটো চোৱা 2110 চোৱা 2102 আমি যদি 15 স্কোয়াৰ মাইনাছ 15 কৰোঁ তেনেহ'লে 15 স্কোয়াৰ মানে কিমান 15 স্কোয়াৰ মানে 225 মাইনাছ 15 কৰোঁ তেনেহ'লে কিমান হৈ যায় 2110 হয় নে নহয় 15 স্কোয়াৰ এতিয়া আমাৰ যদি এইটো কৰোঁ 16 ইঞ্চি মানে 380টো চোৱা 380টো কি হয় এতিয়া আমি যদি 380টো চোৱা 380টো 15 প্লাছ 5 কৰোঁ হোল স্কোয়াৰ কৰোঁ মাইনাছ 15 প্লাছ 5 কৰোঁ তেনেহ'লে কি হৈছে 20 স্কোয়াৰ মাইনাছ 20 স্কোয়াৰ মানে 400 মাইনাছ 20 তেনেহ'লে 380 তোমাৰ আহি যায় তাৰমানে ইয়াৰ পৰা আমি এইটো পেটাৰ্ণটো বুজি পালোঁ পেটাৰ্ণটো হৈছে আমাৰ প্ৰথমতে যিটো স্কোয়াৰ হ'ব মাইনাছ হ'ব সেইটোক আমি প্লাছ 5ৰে কি কৰিব লাগিব তো মাইনাছ কৰিব লাগিব তাৰমানে 182টো চাওঁ 182 কোনটো পেটাৰ্ণত হৈছে 182টো আমাৰ পেটাৰ্ণ হৈছে আমি যদি কৰোঁ 13 স্কোয়াৰ কৰোঁ 13 স্কোয়াৰৰ লগত প্লাছ 13 কৰোঁ তেতিয়া মিলে নে নাই চাওঁ 13 স্কোয়াৰ লগত প্লাছ 13 স্কোয়াৰ মানে 169 প্লাছ তেনেহ'লে আমাৰ মিলি যায় 182 হৈ যায় তেনেহ'লে আমি নেক্সট পেটাৰ্ণটো আমি এইটো এনেকুৱা কৰিম 13 প্লাছ 5 কৰিব লাগিব 13 প্লাছ 5
হোল স্কোয়াৰ আৰু ইয়াত কৰিব লাগিব 13 প্লাছ 5 মানে সব প্লাছ কৰিব লাগিব তেনেহ'লে এইটো হ'ব আমাৰ 18 স্কোয়াৰ প্লাছ 18 অর্থাৎ 18 স্কোয়ার প্লাস 18 মানে আমার ঠাইটো নহ'ল তো সরি মই এইফালে কৰি আছোঁ 18 স্কোয়ার মানে আমাৰ 3 2 4 আৰু লগতে 18টো আমাৰ প্লাছ হ'ব তেনেহ'লে 8 4 12 4 2 1 3 4 3 4 তাৰমানে আমাৰ এনচাৰটো আহিব 3 4 2 এইটো অপশ্যনত থাকিব এইটো ক্লিক কৰি দিব ঠিক আছে ঠিক আছে এতিয়া আমাৰ লাষ্ট এটা অপশ্যন আছে লাষ্ট অপশ্যনটো চোৱা এইটো হ'ল কুৱেশ্যন নম্বৰ এইচ এইটো চোৱা এইটোত কেনেকৈ হৈছে চোৱা এইটো দেখা গৈছে 5 8 ইয়াত কোনো স্কোয়াৰ মাইনাছ এনেকুৱা যদি ডাঙৰ নাম্বাৰত থাকে না তোমালোকে ডাঙৰ সংখ্যা যদি থাকে তোমালোকে এইটো ভাবিবা প্ৰথমতে এইটো তোমালোকে হয় নাম্বাৰবিলাক ইনটু কৰি চাবা একে একে মিলিছে নেকি কিবা অপশ্যন আছে নেকি কিবা ইয়াৰ লগত কিবা ৰিলেশ্যন আছে নেকি নহ'লে ছাম অফ ডিজিট কৰি চাবা ঠিক আছে মই এইবাৰ ছাম অফ ডিজিটটো কৰি চাওঁ কি হৈছে ছাম অফ ডিজিট তো এইটোৰ লগত এইটো আমি ছাম অফ ডিজিট কৰি চাওঁ 5 প্লাছ 8 প্লাছ 3 কিমান হয় আমাৰ টোটাল 15 16 এতিয়া 2 প্লাছ 9 প্লাছ 3 কিমান হয় 14 দেখা গৈছে যে এইটোৰ পৰা মাইনাছ হৈছে অৰ্থাৎ 2 কমি আছে 16 মাইনাছ 4 ইজিকেল টু 2 কমি আছে তেনেহ'লে আমি এইটো চাম 4 প্লাছ 8 প্লাছ 8 কিমান হয় এইটো 20 20ৰ পৰা আমি পিছতো যিটো আমাৰ অপশ্যন দিছে 20ৰ পৰা আমি কি কৰোঁ -2 কৰোঁ তেনেহ'লে 18 এইটো আমাৰ অপশ্যনত দিয়া থাকিব হা এইটো অপশ্যন ছাড়া আমি কৰিব নোৱাৰিম এইটো তোমালোকৰ এটা অপশ্যন দিয়া থাকিব অপশ্যনৰ কেইটা তোমালোকে ছাম অফ ডিজিট কৰি চাবা এ বি চি ডি যিকেইটা অপশ্যন থাকিব প্ৰতিটা ছাম অফ ডিজিট কৰি চাবা যিটোত 18টো মিলি যায় সেইটো হ'ব তোমালোকৰ এনচাৰ ঠিক আছে ওকে এইটো অপশ্যন তোমালোকৰ থাকিব অপশ্যনত থকা এক্সপেৰিমেণ্ট কৰি চাবা এনেকুৱা এটা অপশ্যন থাকিব নিশ্চয় 18 হয় সেইটো নিশ্চয় মোৰ ছাত্ৰীসকল বুজি পাইছা যদি বুজি পাইছা ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ফৰ ৱাচিং বাই বাই